মই নিশ্চিত বিশেষকৈ যোৱা এসপ্তাহৰ পৰা ৰাইজৰ যিমান উৎসাহ আৰু উদ্দীপনা দেখিছোঁ, মই নিশ্চিত যে বিজেপিয়ে ৯৫ৰ পৰা ১০০টা সিটত এইবাৰ বিজয়ী হ'ব। নিৰ্বাচনৰ সময়ছোৱাত দেখা গৈছে যে শাসক বিৰোধী দুয়োটা মাজৰ অভিযোগ প্ৰতি অভিযোগ বহুত আহিছে। এনে সময়ছোৱাত দিল্লীৰ নেতায়ো কংগ্ৰেছৰ নেতায়ো হৈ আপোনাৰ ওপৰত অভিযোগ কৰিছে, আপুনিও প্ৰমাণ দিছে তাৰ। এই বিষয়বোৰ পলাই গ'ল। পৱন খেৰা ৰাতিপুৱা যোৱাকালি ৬টা বজাৰ ফ্লাইটতে পলাই গ'ল। এতিয়া দিল্লীতো নাই, গৈ হায়দৰাবাদ পালেগৈ। মোৰ নিউজ পেপাৰৰ পৰা পাইছোঁ যে অসম পুলিচে তেওঁক দিল্লীত বিচাৰি আছে। মই কনফাৰ্ম ক'ব নোৱাৰোঁ, মোৰ বাতৰি কাকতৰ পৰা যিটো গম পাইছোঁ। শিৱসাগৰ আৰু ডিমৌ আৰু নাজিৰা আপুনি এক্সপ্ৰেছ হাইৱেৰ কথা কৈছে, মেডিকেল কলেজৰ কথা কৈছে, ইঞ্জিনিয়াৰিং কলেজৰ কথা কৈছে, সেই কথাখিনি আমি বাইকত এবাৰ বিচাৰিছোঁ। ডিমৌত মেডিকেল কলেজ হৈ আছে। এখন জিলাত এটা মেডিকেল কলেজ, এখন ইঞ্জিনিয়াৰিং কলেজ, এখন বিশ্ববিদ্যালয়। আমাৰ মেনিফেষ্টোত তাক এইবাৰ আমি প্ৰতিশ্ৰুতি দিছোঁ। শিৱসাগৰত ডেফিনেটলি খুব সোনকালে ইঞ্জিনিয়াৰিং কলেজ এখনৰো কাম আৰম্ভ হ'ব। এক্সপ্ৰেছ হাইৱে হৈছে তাক কয় এক্সেছ কণ্ট্ৰল হাইৱে। ডিব্ৰুগড়ৰ পৰা ডাইৰেক্টলি গুৱাহাটীলৈকে কানেকশ্যন, আৰু সি বেকা বেকি নহ'ব, চিধা ৰাস্তাত হ'ব। এই নেশ্যনেল হাইৱেটো থাকিবই। যেনেকৈ শিলচৰত নৰ্মেল নেশ্যনেল হাইৱে আছে, এতিয়া আমি এক্সপ্ৰেছ কৰিডৰ বনাইছোঁ মেঘালয় পাহাৰৰ মাজেদি। নৱদলে আৰু আমি গোটেইসকলে লাগি আছোঁ যে টেকেলি ফুটা দিচাংমুখ হৈ পেলাই আমি ঢকুৱাখানাক শিৱসাগৰৰ পৰা সংযোগ কৰিব লাগে। মই ক'লোঁ না, যি দলং লাগে এইবিলাকতো সৰু চৰকাৰে, ৰাজ্য চৰকাৰে কৰিব পৰা। মই যিবোৰ প্ৰজেক্টৰ কথা কৈ আছোঁ এইবোৰ থাউজেণ্ডছ অফ ক্ৰ'ৰ। চাওক, সেইটো বহুত চিন্তনীয় বিষয়, কাৰণ নামনিত এতিয়া মানুহ সচেতন। অকণমান যি মাটি ৰখি গৈছে, লাহে লাহে নামনিত মানুহে এটা প্ৰতিৰোধ এটা গঢ়ি তুলিছে। বিক্ৰী কৰা কমাই দিছে, মাটি দিয়া বান কৰিছে, আৰু বহুতে চাকৰি বাকৰি পাই আগতে বিক্ৰী কৰা মাটি তেওঁলোকে আকৌ ঘূৰাই কিনি লৈছে। কিন্তু উজনিত ৰাজনীতি কৰা একাংশ লোকে, অখিল গগৈৰ দৰে লোকে যি ধৰণে মিয়া লোকক আমন্ত্ৰণ জনাইছে উজনিলৈকে, মই ভাবোঁ ই আমাৰ সাংস্কৃতিক কাঠামো, ৰাজনৈতিক কাঠামো, অৰ্থনৈতিক কাঠামো ভাঙি দিব। দুখীয়া মানুহক যদি অখিল গগৈয়ে সঁচাই সহায় কৰিব খোজে, মিয়াৰ মাজতো দুখীয়া থাকিব। ক'ব লাগে যে নামনিত আমি উদ্যোগ কৰিম, নামনিৰ মানুহ নামনিত থাকিব, উজনিত উদ্যোগ কৰিম, উজনিৰ মানুহ উজনিত থাকিব। নামনিৰ পৰা উজনিলৈ মানুহক নিমন্ত্ৰণ কৰাৰ কাৰণ কি থাকিব পাৰে? এক্সেপ্ট ভোট বেংক, যে আমি ইয়াত এটা ডেডিকেটেড ভোট বেংক বনাব খুজিছোঁ। মই যদি অখিল গগৈ জেগাত থাকিলোহেঁতেন, যদি মই ক'লোহেঁতেন সকলো মিয়া বাংলাদেশী নহয়, তেতিয়াও মই মিয়াক উজনিত নামাতোঁ। মই কি কৰিম? মই ক'ম যে নামনিত আমি উদ্যোগ কৰিম, আপোনালোক উজনিত যাব নালাগে, নামনিত থাকক, আৰু উজনিত উদ্যোগ কৰিম, উজনিৰ ডেকা ল'ৰাই কাম কৰক। কিন্তু অখিল গগৈয়ে কি কৈ আছে যে দাড়ি চুলি টুপি পিন্ধা মানুহক আমি ইয়াত লৈ আহিম। তাৰমানে উদ্দেশ্য কৰ্ম সংস্থাপন নহয়, উদ্দেশ্য এটা ভোট বেংক তৈয়াৰী কৰা, যে শিৱসাগৰত ২০,০০০, ডিমৌত ২০,০০০, নাজিৰাত ২০,০০০, যাতে ৰাজনীতি চলি থাকে। ইয়াত কোনো অৰ্থনীতি আৰু মানৱ নীতি জড়িত নাই। এইটো এটা পিয়'ৰ পলিটিকেল উদ্দেশ্য, যিটো আগতে ফখৰুদ্দিন আলি আহমদসকলে তেওঁলোকে যিটো কাম কৰিছিল, সেই কামটো এতিয়া অখিল গগৈয়ে উজনিত কৰিব খোজে।